কালি শিলবাৰীত যেতিয়া আমি পালোগে পোৱাৰ পিছত অকণমান আধা ঘণ্টামান পাছত ষ্টাৰ্ট হ'ল আৰু প্ৰগ্ৰাম। দুটা গান গালে গায়কেইটা আকৌ 3 নম্বৰ গানটো যেতিয়া গাব লৈছিলে তেতিয়া চাউণ্ডটো অকণমান প্ৰব্লেম পোৱাৰ কাৰণে ৰাজিতা অকণমান আগলৈ গৈ কিনে মানে চাউণ্ডৰ মানুহকেইজনক ক'ব লৈছিলে। তেতিয়া হঠাৎ কি হ'ল জানো মাটিত বাগৰি পৰিব। পৰি যোৱাৰ লগে লগে আমি চবেই গ'লোঁ, গৈ মেলি নগালোঁ। হস্পিটেল লৈ আহিলোঁ। প্ৰথম নিলোঁ শিলবাৰী হস্পিটেল, তাৰপৰা শিলবাৰীৰ পৰা DC বৰুৱা, ৰূপাই DC বৰুৱা তালৈ DC বৰুৱা তাত ডিব্ৰুগড়লৈ পঠাই দিছিলে। তেতিয়া আহোঁতে ধুমধুমাতে পূৰা চিৰিয়াছ হৈ গৈছিলে। তাৰপিছত আমি ইয়ালৈ লৈ আহিলে ডাইৰেক্ট নানিলোঁ। RCMত RC আগৰৱাল নাৰ্ছিং হোম আছে, তাত সোমালোঁ। সোমাওঁতে কৈছে তেতিয়া ইমিডিয়েট ডিব্ৰুগড় লৈ যোৱা বুলি কৈছে এবাৰ। তাৰপিছত হেৰি চেলাইনটো দিছে মানে পাছ নহৈছে মানে টেষ্ট কৰাই। তাৰপিছত ইয়াত পালোহি। তাৰপিছত যোৱাৰ পিছত ইয়াত কৈছে 99% চান্স নাই বুলি কৈছে, 1% চান্স আছে বুলি কৈছে। আমি সেই 1%কে চেষ্টা কৰিছিলোঁ বচাবৰ কাৰণে, কিন্তু নোৱাৰিলোঁ। ধৰিলে পাৰো ধৰিলে যাব পশ্চিমৰ বতাহজাক উবলৈ গলিছে, তাৰ জানো ৰাখিছ খবৰ দুৰ্গা দীপাৱলীয়ে কঙালীক চেপিলে, নেউয়ে ৰাহি ভোগালীক নাচিলে, পশ্চিমৰ বতাহে ৰঙালীকো চেপিছে। অসমীয়া জাতি আমি পণ্ডিতে, অসমীয়া জাতি বাৰু পণ্ডিতে। লুইখন ধৰিলে ইহমে বেকাৰে, পাৰত ধৰিলে যাব পশ্চিমৰ বতাহজাক উবলৈ গলিছে, তাৰ জানো ৰাখিছ খবৰ।